নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, জিঅ'ৰ গ্ৰাহকৰ ওপৰত পুনৰ মাধমাৰ বৃদ্ধি পালে জিঅ'ৰ ৰিচাৰ্জৰ মূল্য। পূৰ্বৰ তুলনাত কোনটো প্লেনত কিমান টকা বাঢ়িল দাম চাওঁ আহক। জিঅ'ৰ গ্ৰাহকৰ ওপৰত পুনৰ মাধমাৰ, এতিয়াৰ পৰা অধিক ব্যয়বহুল হ'ব জিঅ'ৰ ৰিচাৰ্জ। বৃদ্ধি পালে প্ৰতিটো প্লেনৰ নিৰিখ। কোনটো প্লেনত কিমান নিৰিখ বৃদ্ধি পালে চাওঁ আহক। মাহেকীয়া 155 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 189 টকালৈ। 209 টকাৰ প্লেনৰ নিৰিখ বৃদ্ধি পালে 249 টকালৈ। 239 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 299 টকালৈ। 299 টকা প্লেনৰ নিৰিখ বৃদ্ধি পালে 349 টকালৈ। আৰু 399 টকাৰ প্লেনৰ নিৰিখ বৃদ্ধি পালে 449 টকালৈ। কেৱল জিঅ'ই নহয়, বৃদ্ধি পাব এয়াৰটেল, ভোডাফোন আইডিয়াৰ ৰিচাৰ্জৰ মূল্য। আৰু লগতে এতিয়াৰ পৰা টিভি চাবলৈও আপুনি ভৰিব লাগিব অধিক ধন। 25% পৰ্যন্ত বৃদ্ধি পাব মোবাইলৰ ৰিচাৰ্জ। আৰু লগতে শীঘ্ৰেই বাঢ়িব DTHৰ মূল্যও। পৰৱৰ্তী খবৰ, T20 ক্ৰিকেট বিশ্বকাপৰ ফাইনেললৈ ভাৰত। 2022 T20 বিশ্বকাপৰ প্ৰতিশোধ পূৰণ ভাৰতৰ। ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। বিশ্বকাপ জিনাৰ নিচেই কাষত টিম ইণ্ডিয়া। দ্বিতীয় ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। 2022 T20 বিশ্বকাপৰ পুতক তুলিলে ভাৰতে। ইংলেণ্ডক হৰুৱাই ক্ৰিকেট বিশ্বকাপৰ ফাইনেললৈ টিম ইণ্ডিয়া। আৰু অহা 30 জুনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলিব ফাইনেল মেচ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ জৰুৰী খবৰ। ৰাজ্যত সম্পূৰ্ণৰূপে বাতিল হ'ব হাট বা বজাৰৰ মহলদাৰ ব্যৱস্থা। বজাৰৰ উচ্চ হাৰৰ নিবিদাৰ ফল ভুগিব লগা হয় কৃষকসকলে। শিৱসাগৰত এই মন্তব্য ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই ব্যৱস্থা। আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰৰ ল'ব কাল ৰূপ। অহা 2 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। আৰু এই সন্দৰ্ভত সমগ্ৰ অসমত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, দেশ কঁপাই যোৱা নীটৰ বিসংগতিক লৈ ডাঙৰ খবৰ। নীটৰ বিসংগতিক লৈ আলোচনা নিবিচাৰে চৰকাৰে, যাৰ বাবে 1 জুলাইলৈকে স্থগিত ৰখা হৈছে সদন। দেশৰ শিক্ষাৰ্থীৰ বাবে বিৰোধীয়ে দিয়া বাৰ্তাটো বাধা অধ্যক্ষৰ। সদনত নীটক লৈ সৰব হোৱাৰ বাবেই বন্ধ কৰি দিলে বিৰোধীৰ মাইক। পৰৱৰ্তী খবৰ, প্ৰায় 5 মাহৰ অন্তত অৱশেষত জামিন পালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে। 31 জানুৱাৰীত ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক। ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক। আৰু 5 মাহৰ অন্তত আজি জামিন লাভ কৰিছে হেমন্ত সোৰেনে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় যে বিগত লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছে 3খন আসনত জয়ী হোৱাৰ পিছতেই খিলঞ্জীয়াৰ ওপৰত চলিছে বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ। আৰু কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যত কি অৱস্থা হ'ব অসমৰ ৰাইজে এবাৰ ভাবক। এই তাৎপৰ্যপূৰ্ণ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে 3খন আসনত জয়ী হোৱাৰ পিছতেই অসমৰ খিলঞ্জীয়াৰ ওপৰত চলিছে বিশেষ সম্প্ৰদায়ৰ আক্ৰমণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য। কংগ্ৰেছে 3খন আসনত জয়ী হোৱাৰ পিছতেই এটা বিশেষ সম্প্ৰদায়ে লৈছে সুযোগ।
তিনিখন আসনত জয়ী হওঁতেই এই অৱস্থা, তেন্তে কংগ্ৰেছ শাসনলৈ আহিলে ৰাজ্যত কি অৱস্থা হ'ব? অসমৰ তিনিটা সমষ্টিত কংগ্ৰেছৰ বিজয়ে এটা বিশেষ সম্প্ৰদায়ক শক্তি যোগাইছে। অসমৰ ৰাইজে গভীৰভাৱে বিশ্লেষণ কৰক এই কথা। মই সদায় জীয়াই নাথাকোঁ, কিন্তু জাতিটো সদায় জীয়াই থাকিব লাগিব। মই মুখ্যমন্ত্ৰী হৈ থকালৈকে কঠোৰ হ'বই লাগিব, ইয়াৰ কোনো বিকল্প নাই। অসমৰ ৰাইজে ভোট দিয়াৰ আগত এবাৰ চিন্তা কৰা উচিত। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, এজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেলৰ চালি, আৰু এই ঘটনাত 3 জনৰ মৃত্যু। এয়াই হৈছে মোদী চৰকাৰৰ উন্নয়নৰ স্বৰূপ। এজাক বৰষুণতে খহি পৰিল দেশৰ ৰাজধানীৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেলৰ চালি। প্ৰকাণ্ড লৰ ৰেলিং পৰি থিতাতে মৃত্যু হৈছে 3জনকৈ লোকৰ, লগতে আহত হৈছে আন কেইবাজনো লোক। এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত। শুকুৰবাৰে পুৱা ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল 1Dৰ এখন চাল ভাঙি কমেও 3জন লোকৰ মৃত্যু হোৱাৰ লগতে 6জন লোক আহত হৈছে। ৰৈ থকা বাহনৰ ওপৰত প্ৰকাণ্ড লৰ ৰেলিং খহি পৰাৰ ফলতে 3জনকৈ লোকৰ মৃত্যু হৈছে। ডিপাৰ্চাৰ লেনৰ বাহিৰত শাৰী পাতি থকা গাড়ী আৰু টেক্সিৰ ওপৰত লৰ খুটা চালি আৰু ৰেলিং খহি পৰে। জানিব পৰা মতে পুৱা প্ৰায় 5:30 অগ্নি নিৰ্বাপক বাহিনীয়ে ভাঙি পৰা চালখনৰ বিষয়ে ফোন লাভ কৰে। এই দুৰ্ঘটনাৰ পাছতে সুৰক্ষাৰ বাবে বিমানবন্দৰৰ চেক ইন কাউণ্টাৰসমূহ বন্ধ কৰি দিয়া হয়। লগতে বিমানবন্দৰ এলেকাৰ চাৰিওফালে ব্যাপক যান জঁটৰ সৃষ্টি হয়, আৰু ইফালে দুপৰীয়া 1 বজালৈকে যাত্ৰা কৰা সকলো বিমানৰ উৰণো বাতিল কৰা হয়। ইফালে বৃহস্পতিবাৰে গভীৰ নিশা আৰু শুকুৰবাৰে নিশালৈকে হোৱা প্ৰচণ্ড বৰষুণৰ ফলত দিল্লীৰ ৰাজপথ পানীৰে ভৰি পৰিছে, আৰু শুকুৰবাৰে পুৱা কেইবাটাও আৱাসিক অঞ্চল বানপানীত বুৰ গৈছে। উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পাছত ৰাজধানী মহানগৰীত মুখলধাৰ বৃষ্টিপাত হৈছে, আৰু এই বৃষ্টিপাতৰ পূৰ্বে প্ৰচণ্ড গৰমৰ বাবে ৰাজধানী চহৰখনত অতি কমেও 277জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে বিশ্বৰ আটাইতকৈ ব্যস্ত বিমানবন্দৰসমূহৰ ভিতৰত এটা। এনে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ চালি খহি পৰি 3জনকৈ লোকৰ মৃত্যু হোৱা ঘটনাই প্ৰমাণ কৰিছে দেশৰ উন্নয়নৰ ফোপোলা স্বৰূপ। পৰৱৰ্তী খবৰ, মালদ্বীপত সংঘটিত হৈছে আন এক নাভুত নাচৰুত কাণ্ড। এইবাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে কলাজাদুৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে দেশখনৰ পৰিৱেশ মন্ত্ৰী ফাতিমা চানমাছ আলী ছালিমক। মন্ত্ৰীগৰাকীসহ প্ৰাক্তন স্বামী আদাম ৰামিজ আৰু আন 2 সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতিৰ অধিক কাষ চাপিবলৈ ডাইনী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এই আটাইকেইজনৰ বিৰুদ্ধে।